উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল আব্দুল মুতালেবে আৰু আব্দুল মুতালেব অৱশেষত আৰক্ষীৰ জালত পৰিছে। আব্দুল মুতালেবৰ ঘৰ হৈছে মৰিগাঁও ভুৰাগাঁৱত আৰু আব্দুল মুতালেবে এই কমেণ্টটো তেওঁ প্ৰথম অৱস্থাত আৰক্ষীৰ প্ৰাথমিক পৰ্যায়ত যি তদন্ত সেই তদন্তৰ সময়ছোৱাত আৰক্ষীক এটা কথা উল্লেখ কৰিছে যে এই কমেণ্টটো তেওঁ নিজে কৰা নাই, এই কমেণ্টটো কোনে কৰিলে তেওঁ গম নাপায়, তেওঁ ফেচবুক নচলায়। কিন্তু আৰক্ষীৰ জালত পৰাৰ পাছতে এতিয়া যেন কথাৰ সুৰ সলনি হৈছে আব্দুল মুতালেব আৰু আব্দুল মুতালেবে খানাপাৰাত যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ সময়ছোৱাত যি ভাষণ দি আছিলে সেই ভাষণ ফেচবুক লাইভত সম্প্ৰচাৰিত হৈ আছিল আৰু সেই ফেচবুক লাইভত সম্প্ৰচাৰিত হৈ থকাৰ সময়ছোৱাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিলে। 1 কোটি টকা লাভ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰা হ'ব বুলি উল্লেখ কৰিছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তাৰ হত্যা কৰা হ'ব বুলি কোৱা মন্তব্যৰ পাছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ লাগিছিল, কিয়নো এইজন আব্দুল মুতালেব কোন হয়, কিয় এনেধৰণৰ কথা কৈছে বা এনেধৰণৰ কমেণ্ট কিয় লিখিলে বা সঁচাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল নেকি আব্দুলে, আৰু তাক লৈ আৰক্ষীৰ মাজত হাহাকাৰ লাগিলে। ডিজিপি গৰাকীয়েও এই বিষয়ক লৈ মন্তব্য কৰিলে আৰু তাৰ পাছতে 3 ঘণ্টাৰ পাছতে আব্দুল মুতালেব এতিয়া মৰিগাঁও আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে মাৰথান জেৰা চলাই আছে আব্দুল মুতালেবক ভুৰাগাঁৱৰ একাংশ স্থানীয় লোকে থানালৈ লৈ আনিছে আৰু তেওঁক সোধা পোছা বৰ্তমান সময়ছোৱাত ভুৰাগাঁও আৰক্ষীয়ে কৰি আছে। কিন্তু আব্দুল মুতালেবে যি ফোন নম্বৰ তেওঁ দিছে সেই ফোন নম্বৰ তেওঁৱেই হয় বুলি জানিব পৰা গৈছে প্ৰাথমিক পৰ্যায়ত আৰু তেওঁ এটা কথা স্পষ্টকৈ কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীক যদি কোনো ব্যক্তিয়ে মোক 1 কোটি টকা দিয়ে তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছিল। তাৰ সমান্তৰালকৈ ভাৰত মুৰ্দাবাদ কথা লিখিছিলে, তাৰ সমান্তৰালকৈ পাকিস্তান জিন্দাবাদ বুলি এই কমেণ্টত উল্লেখ কৰিছে, যিটো কমেণ্ট আমি দেখুৱাই আছোঁ। এইগৰাকীয়ে আব্দুল মুতালেবে এই কমেণ্টটো কৰিছিলে আৰু অৱশেষত আব্দুল মুতালেব এতিয়া আৰক্ষীৰ জালত পৰিছে। কিন্তু স্বাধীনতা দিৱসৰ দিনাখনেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰা, তাৰ সমান্তৰালকৈ পাকিস্তান জিন্দাবাদ ভাৰত মুৰ্দাবাদ বুলি লিখিবলৈ মৰসাহ কৰা আব্দুল মুতালেবৰ আঁৰত আৰু কোনো ব্যক্তি জড়িত হৈ আছে নেকি তাক লৈও আৰক্ষীৰ তদন্ত বৰ্তমান সময়ছোৱাত চলি আছে। কিন্তু আব্দুল মুতালেবে কেমেৰাৰ সন্মুখত এটা কথা কৈছে যে তেওঁ কোনো ধৰণৰ ফেচবুক নচলায়, তেওঁ ফটো ব্যৱহাৰ কৰি কোনো ব্যক্তিয়ে তেওঁ এই কমেণ্টটো দিয়া হৈছে বা এই কমেণ্ট দিছে বুলি তেওঁ উল্লেখ কৰিছে। তাৰ সমান্তৰালকৈ কৈছে যে মই ইংৰাজী নাজানো ভালদৰে, কিন্তু গোটেই কমেণ্টটো ইংৰাজীত দিয়া হৈছে। তাক লৈ এতিয়া আৰক্ষীৰ মাজতো আৰক্ষীয়ে এই গোটেই বিষয়টো তন্নতন্নকৈ পৰীক্ষণ কৰিছে। কিন্তু আৰক্ষীৰ জালত যেতিয়া কোনো এজন অপৰাধী পৰে তাৰ লগে লগে সকলোবোৰ কথা সলনি হয়, সুৰ সলনি হয়। ঠিক তেনেধৰণে আব্দুল মুতালেবৰ সুৰ সলনি হ'ব পাৰে। এইখিনিতে ৰাণীমা চাওক উল্লেখ কৰিব বিচাৰিছোঁ যে আব্দুল মুতালেবে এটা কথা স্পষ্টকৈ কৈছিলে যে হু উইল গিভ মি এ 1 crore আই উইল কিল আছাম CM হিমন্ত বিশ্ব শৰ্মা। তাৰ পাছতে এটা অশ্লীল মন্তব্য দিছে, তাৰ পাছত লিখিছে হু কেন গিভ মি এ কণ্টেক্ট মি। অৰ্থাৎ গোটেই মেছেজটো যদি চোৱা যায় তেতিয়াহ'লে তেওঁ ইংৰাজীত লিখিছে, শুদ্ধকৈ গোটেই মেছেজটো বা এই গোটেই কমেণ্টটো শুদ্ধকৈ কৰিছে আৰু তাৰ সমান্তৰালকৈ তেওঁ উল্লেখ কৰিছে যে হু উইল গিভ মি, অৰ্থাৎ কোনো ব্যক্তিয়ে যদি তেওঁক 1 কোটি টকা প্ৰদান কৰে তেতিয়া আই উইল কিল আছাম CM হিমন্ত বিশ্ব শৰ্মা বুলি লিখিছে। অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীক তেওঁ যদি 1 কোটি টকা লাভ কৰে লগে লগে মুখ্যমন্ত্ৰীগৰাকীক হত্যা কৰিব। কিন্তু তাতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে পাকিস্তান জিন্দাবাদ বুলি এবাৰ ইংৰাজীত লিখিছে, তাৰপাছত পুনৰবাৰ পাকিস্তান জিন্দাবাদ, তাৰপাছত ভাৰত মুৰ্দাবাদ বুলি দিয়া হৈছে, তাৰপাছতে আকৌ পাকিস্তান জিন্দাবাদ বুলি লিখিছে আৰু তাৰপাছতে ভাৰত মুৰ্দাবাদ বুলি লিখিছে। এইজন মৰিগাঁৱৰ ভুৰাগাঁৱৰ আব্দুল মুতালেবে এই কথাসমূহ সঁচাকৈ লিখিছিলে নে সঁচাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ পৰিকল্পনা ক'ৰবাত হ'লেও ক'ৰবাত ৰচনা কৰিছিল নেকি এই ব্যক্তিজনে, তাক লৈ অধিক তদন্ত বৰ্তমান সময়ছোৱাত চলি আছে। মাৰথান জেৰা চলাই আছে আব্দুল মুতালেবক কিয় এনেধৰণৰ কমেণ্ট কৰিলে বা এই কমেণ্টৰ আঁৰত কোনো ব্যক্তি জড়িত হৈ থাকিব পাৰে নেকি, সঁচাকৈ মুখ্যমন্ত্ৰীগৰাকীক ক'ৰবাত হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল নেকি আব্দুল মুতালেবৰ লগত জড়িত হৈ অন্য ব্যক্তিয়ে, তাক লৈ আৰক্ষীৰ তদন্ত বৰ্তমান সময়ছোৱাত চলি আছে। কিয়নো স্বাধীনতা দিৱসৰ দিনাখনেই এই কমেণ্ট কৰা হৈছে, তাকো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ফেচবুক লাইভ সেই ফেচবুক লাইভৰ তলতেই এই কমেণ্ট কৰিছে আৰু এই কমেণ্ট ইংৰাজীত কৰা হৈছে আৰু এই গোটেই কমেণ্টটো যদি চোৱা যায় যিকেইটা ইংৰাজীৰ শব্দ লিখিছে গোটেই ইংৰাজী শব্দকেইটা শব্দৰ গাঁথনি শুদ্ধ হৈ আছে। তাৰ সমান্তৰালকৈ যদি চোৱা যায় তেতিয়াহ'লে পুনৰবাৰ তেওঁ অসমীয়াত লিখিছে ভাৰত মুৰ্দাবাদ বুলি, পাকিস্তান জিন্দাবাদ বুলি তেওঁ কেইবাবাৰো উল্লেখ কৰিছে। কিন্তু এইগৰাকীয়ে আব্দুল মুতালেব কোন হয়, ভুৰাগাঁৱত তেওঁ কি কাম কৰি থাকে, কেনেধৰণে এই মৰসাহ কৰিলে এই ধৰণৰ কমেণ্ট দিবলৈ, তেওঁ আৰু কোনো ব্যক্তি জড়িত হৈ আছে নেকি। ডিজিপি গৰাকীয়েও কিছু সময়ৰ পূৰ্বে অৰ্থাৎ এই কমেণ্ট কৰাৰ পাছতে কৈছে যে আমি তদন্ত কৰিম। তাৰ পাছতে পীযুষ হাজৰিকা এটা মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰীগৰাকীয়েও মন্তব্য কৰিছে এই কমেণ্টৰ পাছতে। অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাখনে আব্দুল মুতালেবে
মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ কেনে হ্ৰাস কৰিলে, এই মৰ হ্ৰাস কেনেধৰণে কৰিলে আৰু তেওঁ আৰু সঁচাকৈ কোনো ব্যক্তি জড়িত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিছিলে নেকি? তেওঁৰ মন্তব্য আছে, আমি সেই মন্তব্য শুনাম। কিন্তু তেওঁ সংবাদ মাধ্যমৰ আগত নিজক বচাবলৈ বাবে এনেধৰণৰ কিছুমান মন্তব্য কৰিছে যে মই ইংৰাজী ভালদৰে নাজানো বা মোৰ ফেচবুক নাই, মই এনেধৰণৰ কমেণ্ট কৰা নাই বুলি তেওঁ উল্লেখ কৰিলেও কিন্তু আৰক্ষীয়ে কিন্তু তদন্ত শেষ কৰা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, মাৰধান জেৰা চলাই আছে বৰ্তমান সময়ছোৱাত আব্দুল মুতালেবক। আৰু এই আব্দুল মুতালেবে তেওঁ ফোন নাম্বাৰটো তেওঁ উল্লেখ কৰিছিল স্পষ্টকৈ, তেওঁ সেই ফোন নাম্বাৰটো তেওঁ দিছিলে যে প্লিজ গিভ মি এ হু কেন গিভ মি এ কণ্টেক্ট মি বুলি দিছিলে। তেওঁ কণ্টেক্ট নাম্বাৰটো মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ 9954390400। আৰু এই যেতিয়া কণ্টেক্ট নাম্বাৰটো তেওঁ দিলে, সেই কণ্টেক্ট নাম্বাৰটো যেতিয়া আমি ট্ৰু কলাৰত চালোঁ তেতিয়া লগে লগে তেওঁ ট্ৰু কলাৰত এটা কথা ওলাইছে যে আব্দুল কিডনেপা, অৰ্থাৎ তেওঁ কিডনেপা শব্দটো ভালদৰে লিখিব পৰা নাই ট্ৰু কলাৰত। অৰ্থাৎ এই গোটেই চক্ৰটো এটা বৃহৎ চক্ৰ জড়িত হৈ আছে নেকি, যিটো চক্ৰই মুখ্যমন্ত্ৰীগৰাকীক সঁচাকৈ হত্যাৰ বাবে এক পৰিকল্পনা ৰচনা কৰিছে, কিয়নো ট্ৰু কলাৰটো তেওঁলোকৰ নামসমূহ চেঞ্জ কৰিছে। তাৰ সমান্তৰালকৈ কিছু সময় আগলৈকে অৰ্থাৎ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বলৈকে তেওঁ ফোনটো খোল খাই আছিলে। বৰ্তমান সময়ছোৱাত তেওঁ ফোনৰ সকলোবোৰ তথ্য তন্নতন্নকৈ পৰীক্ষণ কৰিছে আৰক্ষীয়ে। কিন্তু এই গোটেই মেছেজটো সঁচাকৈ আব্দুল মুতালেবে দিছেনে নে তেওঁ আৰু কোনো ব্যক্তি জড়িত হৈ আছে, সেইটো কিন্তু ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো স্বাধীনতা দিৱসৰ দিনাখনেই এই মুখ্যমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেধৰণে হত্যাৰ ভাবুকি প্ৰদান কৰিব পাৰিছে, 1 কোটি টকা লাভ কৰিলে হত্যা কৰাৰ কথা ক'ব পাৰিছে। তাৰ সমান্তৰালকৈ পাকিস্তান জিন্দাবাদ, ভাৰত মুৰ্দাবাদ এনেধৰণৰ কিছুমান কথা লিখিবলৈ মৰ হ্ৰাস কৰিছে আব্দুল মুতালেবে। আৰু আব্দুল মুতালেবক বৰ্তমান সময়ছোৱাত ভোৰাগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। হয়তো কিছু সময়ৰ পাছতে তেওঁ হয়তো গুৱাহাটীলৈ লৈ অনা হ'ব। তেওঁ আৰু কোন কোন ব্যক্তি জড়িত হৈছে, তেওঁ মোবাইল ফোন চিজ কৰা হ'ব আৰু তেওঁ ক'ত কেনেধৰণে কি কামৰ লগত জড়িত হৈ আছে সেইসমূহ কথাও কিন্তু আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষণ কৰিব। তাৰ পাছতে সকলোবোৰ তথ্য পোহৰলৈ আহিব। সঁচাকৈ মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবে সঁচাকৈ হত্যা কৰিবৰ বাবে পৰিকল্পনা ৰচিছিল নে তেওঁ আৰু কোনো ব্যক্তি জড়িত হৈ আছে, সেই সকলোবোৰ তথ্য আৰক্ষীৰ অধিক তদন্তৰ পাছতহে পোহৰলৈ আহিব।